আপুনি যি বিচাৰিছে যদি তাৰ বাবে আপুনি যুঁজিব নোৱাৰে তেন্তে আপুনি সেইটো হেৰুৱালেও তাৰ বাবে আপুনি কান্দি একো লাভ নাই জীৱনটো উপন্যাসৰ দৰে আৰু প্ৰতিটো দিনেই এটা পৃষ্ঠা যদি এটা পৃষ্ঠা দুখী হয় পৰৱৰ্তী পৃষ্ঠা সুখী গতিকে চিন্তা নকৰিব পৃষ্ঠাবোৰ লুটিয়াই উপভোগ কৰি যাওক ৰাস্তা কেতিয়াও হেৰাই নাযায় একেলগে খোজকঢ়া মানুহবোৰ হেৰাই যায় ভুল মানুহৰ কোনো স্মৃতি মনত নাৰাখিব কাৰণ সেই মানুহজনে যিদৰে আপোনাক কষ্ট দিছিল ঠিক তেনেদৰে তেওঁৰ স্মৃতিবিলাকেও আপোনাক কষ্ট দিব সকলো সময়তে সেয়েহে ভুল মানুহক পাহৰি যাওক একেবাৰে কোনোবাই আপোনাৰ জীৱনৰ পৰা গুচি যোৱাৰ অৰ্থই হ'ল সঠিক মানুহজনক আপোনাৰ জীৱনলৈ অহাৰ পথ মুকলি কৰি দিয়া কাৰোবাৰ পছন্দৰ হোৱাটো বহুত সহজ কিন্তু সকলো সময়তে তেওঁৰ পছন্দৰ হৈ থকাটো বহুত কঠিন সীমাহীন ভালপোৱা থকাৰ সত্ত্বেও কিছু সম্পৰ্ক এদিন সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হৈ যায় লগে লগে উত্তৰ নিদিব যেতিয়া আপুনি খঙত থাকিব ডাঙৰ কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়া বহুত সুখী থাকিব গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত নলব যেতিয়া বহুত দুখত থাকিব মানুহে ঘৰ সলনি কৰে সম্পৰ্ক সলনি কৰে বন্ধু সলনি কৰে তথাপিও সমস্যা শেষ নহয় কাৰণ তেওঁ নিজকে সলনি নকৰে কষ্ট যেতিয়া চকুৰ পানী হৈ বৈ আহে তেতিয়া নিজৰ হাতৰ বাহিৰে কোনো আপোন নাথাকে চকুৰ পানী মচি দিয়াৰ বাবে মূল্যৱান কিবা হেৰুৱালেও ইমান কষ্ট নহয় যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হ'লে এটা সম্পৰ্ক কেৱল তৈয়াৰ কৰিলেই নহ'ব সেইটোৰ মৰ্যাদা দিবলৈও শিকিব লাগিব যাৰ মনত অলেখ আশা আৰু হেঁপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে আৰু যাৰ মনত আশা আৰু হেঁপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে আৰু যিসকলে জিকিবলৈ বিচাৰে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁলোকে কেতিয়াও জিকিবলৈ নোৱাৰে মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায় নিজক দেখা পায় আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহলে পিছলৈ কেতিয়াও ঘূৰি নাচাব আপুনি তেনেকুৱা কামেই কৰিব যেনেকুৱা আপুনি চিন্তা কৰি থাকে আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে আমাৰ জীৱন এটাই গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি য'ত আপোনাৰ আদৰ নাই মূল্য নাই তালৈ কেতিয়াও নাযাব য'ত আপোনাৰ মূল্য আছে আদৰ আছে তাত আপুনি কাকোৱে অনাদৰ নকৰিব মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে কিন্তু অহংকাৰ সাগৰতকৈও বেছি শুদ্ধ কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয় শুদ্ধ কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয় কেতিয়াবা আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে মাথো অনুভৱহে থাকে আনৰ আগত নিজৰ দুখৰ বিষয়ে কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুত ভাল কথা যিটো আচলতে জোখতকৈ বেছি বাঢ়ি যায় সেইটোৱে কেৱল ধ্বংসই কঢ়িয়াই লৈ আহে আমাৰ জীৱনলৈ সেয়া লাগিলে প্ৰেমেই হওক অথবা অহংকাৰ আকাশৰ পৰা জোন তৰা লৈ আনি এইবোৰ কথা কেৱল কোৱা কথাহে সম্বন্ধবোৰ কেতিয়া পাৰফেক্ট হ'ব যেতিয়া ইজনে সিজনক সন্মান কৰিব বিশ্বাস কৰিব তেতিয়াহে আৰু এটা কথা কি জানে যিজনে আপোনাক সঁচা ভাল পায় তেওঁ লাগিলে হাজাৰজনক লগ পাওক কিন্তু সদায় তেওঁ আপোনাৰেই হৈ থাকিব ভাগ্য আৰু পৰিস্থিতি যেতিয়া এই দুইটাই আমাক লগ নিদিয়ে তেতিয়া আমি সেইজনৰ ওচৰতো মূৰ দুৱাবলগীয়া হয় জীৱনত যিজনৰ পৰা আমি একোৱে এক্সপেক্ট কৰা নাছিলোঁ জীৱনত সেই সকল লোকে বেছিকৈ সুখী যিসকলে অকলশৰে থকাৰ কলাটো শিকি ল'লে